পাকিস্তানৰ বৰ্ডাৰ ক্ৰছ কৰি আমি সোমাই গলোহি আমাৰ দুশ্মন দেশ ভাৰতত। ইয়াত উদযাপন কৰা 15 আগষ্টৰ স্বাধীনতা দিৱসত ভাৰতক আমি ভালকৈ কিবা এটা উপহাৰ দিব লাগিব। কি কওঁ ভগদুল চাৰদুল? য'তেই পতাকা উত্তোলন হ'ব তাতেই তেজেৰে ৰাঙলী কৰিম। বঢ়িয়া ভগদুল। ৰাতিপুৱাবই এতিয়া গোটেই স্কুলে অকল পতাকা উত্তোলন হ'ব, কিন্তু আমি সেই পতাকা উত্তোলন কৰিবলৈ দিব নোৱাৰো। বছ, এতিয়া মাথো ৰাতিপুৱা হোৱাৰ অপেক্ষা। লাহে লাহে ৰাতিপুৱা হ'বই এতিয়া। আমি এই ওচৰতে থকা গাঁওখনলৈকে প্ৰথমতে যাওঁ ব'ল। আমি মৃত্যুলে ভয় কৰো নে? নকৰো। দেশৰ বাবে জীৱন ত্যাগ দিবিনে? পাকিস্তান আল্লাহু আকবৰ। আল্লাহু আকবৰ। এতিয়া আমি আমাৰ ঠাণ্ডাত যাব লাগে। এই 15 আগষ্টত তেনেকুৱা এটা উপহাৰ দিম ভাৰতক। ভাৰতে অহা 7 বছৰলৈকে পাহৰিব নোৱাৰিব। দয়া নাই, ক্ষমা নাই। হ'ব ব'ল, তাত গাবিগে পতাকা উত্তোলন কৰা জেগাত। ইয়াত এনে টেটু ফালি মাতটো বহাই ল'ব নালাগে। বুট মগু ওলালে হ'বলা, জল্দি যাওঁ। দেউতা, তুমি যে অকল ক'বালৈ গ'লে অকল খোৱা ধান্দাতে যোৱা পাই। তোমালোকৰ এইবোৰ সঁচাকে বৰ বেয়া স্বভাৱ দেই। তোৰ এনে বৰ ভাল স্বভাৱ আছে। ৰাতি ৰাতি যে বিচনাত মুত, সেইটো স্বভাৱ কি ভাল? মোতাটোতো মোতাই। এদিন যে হাগি পাইছিলি, মনত আছে নাই? দেউতা, মানুহৰ আগত এইবোৰ কথা কৈ নাথাকিবা হ'লে দেই, মই লাজ পাওঁ নহয়। ওচৰে পাজৰে ইমান মানুহ আছে, কিনো কথাবোৰ কৈ থাকে। সেইকাৰণে মোক যি টি কথাবোৰ নকবি। মই খকুৱা নহয়। ক'বালৈ গ'লে যে অকল খাবলৈ যাওঁ। যেতিয়াই পতাকাখনৰ ৰছীডাল চাউককে টানি দিম, তহঁতি একদম লগালগ গাবি জনগণ মন অধিনায়ক জয় হে। জানো, হ'ব দিয়ক। আমি সেইবোৰ চব জানো, আপুনি শিকাই থাকিব নালাগে নহয়। তোৰ টেপু পুতেকটো এইটো অকমান বেছি উস্তাদি। গাচোন গা। তই চৰে খ কেইটা গাচোন গা। চৰে আহে থাকে। হয়তো ধেত তেৰিকা, লাজ পাই মৰিব লাগিব দেই। সেইকেইটা গাচোন, বৰ উস্তাদি মাৰি থাক তই। সেইবোৰ কৈ থাকিবলৈ সময় নাই। আমাক মগু তিয়াবলৈ কৈছে ছাৰে, মগু তিয়াওঁগে। ছাৰে নহলে পিটন দিব এতিয়া। জানিলেহে কবি। পঢ়াও পতো নাই। মুখৰ উস্তাদি কি চাবি টেপু পুতেক এইটো। লাহে লাহে মানুহবোৰ আহিছে আৰু প্ৰেম। নালিয়া ভিনী, সোনকালে পতাকা উত্তোলনটো কৰি বুট মগুটো খাই যাবগে লাগে আৰু ঘৰলে। কুলাই, হেপী ইণ্ডিপেণ্ডেন্স ডে। এইখন দেখিছনে? আমাৰ সন্মুখত ৰতনপুৰ প্ৰাথমিক বিদ্যালয়। তাত পতাকা উত্তোলন কৰিবলৈ একেবাৰে যো-জা চলি আছে, কিন্তু আমি সেয়া সম্পূৰ্ণ হবলৈ নিদো। ভগদুল চাৰদুল, তহঁতি ৰেডি নে? আমি পাকিস্তানী, ভাৰত আমাৰ দুশ্মন। আমাৰ দয়া নাই, ক্ষমা নাই। বল এতিয়া যাব লাগে। সৰু ল'ৰা ছোৱালী দেখি কিন্তু তহঁতৰ মনত দয়া উপজিলে নহব। ট্ৰেইনিঙত কি শিকাইছিলো মনত আছে নহয় তহঁতৰ? আছে বছ, আছে। দয়া নাই, ক্ষমা নাই, আমি মুঠতে সেইটোৱে জানো। তেতিয়াহ'লে ৰতনপুৰ প্ৰাথমিক বিদ্যালয়ত তেজেৰে ৰাঙলী কৰাৰ সময় আহি গ'ল। হৈছে। সৌখন আৰ্মি গাড়ী নহয়নে? আৰ্মি আকৌ কেলে আহিলে আমাৰ গাঁৱলে? বলচোন বল। কেনেবাকে কিবা আলফা কেদাৰৰ গোন্ধ পালে নেকি আকৌ? মোৰ মতে এইখন গাঁৱতে কিবা এটা গোলমাল কৰিছে সেই উগ্ৰপন্থী কেইটাই। ল'ৰাহঁত, তহঁতি ৰেডি নে? ৰেডি ছাৰ। ইমান সাহস,
ইণ্ডিয়ান বৰ্ডাৰত তাঁৰ ছিঙি তহঁতি ইণ্ডিয়ান বাউণ্ডেৰীত সোমাবলৈ আহিছ পাকিস্তানী উগ্ৰপন্থী ইমান সহজ নহয় তহঁতক দি আছো মছলা ৰ ছাৰ আপোনালোক ওলালেহি যে কিবা হ'ল নেকি ভয় কৰিবলগীয়া একো কথা নহয় এই বৰ্ডাৰৰ পৰা ইনফৰমেশ্যন এটা আহিলে ছাৰ কিবা হ'ল নেকি আমাৰ ইণ্ডিয়া বৰ্ডাৰৰ তাঁৰ ছিঙি পাকিস্তানৰ পৰা কেইটামান উগ্ৰপন্থী আমাৰ ইণ্ডিয়াত সোমালে এতিয়া গোটেই আৰ্মি ফৰ্চকে এলাৰ্ট কৰি দিছে বৰ্ডাৰৰ ওচৰে পাজৰে যিমান গাঁও আছে গোটেই গাঁৱতে আমাক ইনভেষ্টিগেশ্যন কৰিবলৈ পঠাইছে ৩-৪খন গাঁও চালো তাত বাৰু একো নাপালো এতিয়া তোমালোকৰ গাঁৱলৈ আহিছো কেনেবাকে ইয়াত সোমাই মেলি আছেহি নেকি পাকিস্তানৰ উগ্ৰপন্থী ছাৰ সেইকেইটা দেখোন বৰ হেংঘাটিক খাতাৰনাক হ'ব তাকে সেইবোৰ কেনেকুৱা জানাই নহয় সৰু ল'ৰা ছোৱালী একো চাবলৈ নাই চবকে এফালৰ পৰা মুঠতে উৰাই যাব দাদা ভাইটি ককা আপোনালোক চব ঘৰা ঘৰি যাওক যা চব ঘৰা ঘৰি যা চিটুৱেশ্যন অকমান দিগদাৰ আহ ল'ৰাহঁত যদি কেনেবাকে উগ্ৰপন্থী এইখন গাঁৱতে আছে সিহঁতি বাচি যাব নোৱাৰে কিন্তু আমাৰ হাতৰ পৰা মানুহবোৰ আপোনালোক অকমান বুজি নাপায় নেকি বাৰু আপোনালোকক চবকে আঁতৰি দিবলৈ কৈছো নাই সোনকালে আঁতৰি দিয়ক আৰ্মি কেইটাই ইনফৰমেশ্যন পালে কেনেকে আমি ইয়াত আছো বুলি একদম তলে বলে ওলালেহি যে এইকেইটা বছ আমি এইডোখৰ পৰা পলাই দিয়াই ভাল হ'ব নহ'লে এইকেইটাই যদি কেনেবাকে আমাক দেখা পায় ডাইৰেক্ট শ্বুট কৰি দিব ইহঁতক চবকে উৰাই দিম এতিয়া তেজেৰে ৰাঙলী কৰিম ৰতনপুৰ বছ আপুনি বলীয়া হৈছে নেকি মূৰ্খামি নকৰিব দেই মূৰ্খামি নকৰিব আমি যিটো মকচদত আহিছো ইয়ালে সেইটো কেতিয়াও সম্পূৰ্ণই নহ'ব নহ'লে বছ আপুনি এইবোৰ নকৰিব আমি যিটো কামত আহিছো সেইটো কাম আমাৰ সফল নহ'ব কিন্তু আমি কি টাৰ্গেটত আহিছিলো আপোনাৰ মনত আছে নহয় আজি 15 আগষ্টৰ কাৰণে ভাৰতক উপহাৰ এটা দিওঁ বুলিহে সোমাইছিলো আমি ইয়াত কিন্তু আমাৰতো মেইন কামটো বেলেগ তাক উৰাবগে লাগে তাক ঠিকেই ভগদুল চেৰদুল তহঁতি মনত পেলাই দিলি বুলিহে নহ'লে কিন্তু আজি ইহঁতকো মাৰিলোহেঁতেন নিজেও মৰিলোহেঁতেন পলাওক জল্দি পলাওক এই ইণ্ডিয়ান আৰ্মি কেইটা আমাৰ এইফালে কাষ চাপি চাপি আহি আছে কেনেবাকে যদি দেখা পাই যায় ডাইৰেক্ট শ্বুট কৰি দিব ইহঁতি ৰতনপুৰ বাসী আকৌ আহিম ৰতনপুৰ তেজেৰ আঙুলি কৰিম মুঠতে আকৌ আহিম আমি